গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শাখাত উত্তীৰ্ণ হাৰ 100%। আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত পুনৰ 100% উত্তীৰ্ণ হাৰেৰে উজ্বলি উঠিল গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। বিদ্যালয়খনে উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিজ্ঞান শাখাত 100% উত্তীৰ্ণ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। এই বৰ্ষত বিজ্ঞান শাখাত 73 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে কলা শাখাত অৱতীৰ্ণ হৈছিল 252 গৰাকী ছাত্ৰ-ছাত্ৰী। ইয়াৰে বিজ্ঞান শাখাত 70 জন ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগ আৰু 3 জন ছাত্ৰ-ছাত্ৰীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। আনহাতে কলা শাখাত 26 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগত, 124 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে দ্বিতীয় বিভাগত আৰু 74 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। চৰকাৰী বিদ্যালয়খন বিজ্ঞান শাখাত 100% উত্তীৰ্ণ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হোৱাৰ লগতে কলা শাখাত 88.88% উত্তীৰ্ণ হোৱাত উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকল। উল্লেখ যে শিক্ষকৰ অভাৱৰ স্বত্তেও এই সফলতা শিক্ষক-শিক্ষয়িত্ৰীৰ মনোবল বৃদ্ধি কৰিব বুলি বিদ্যালয়খনৰ অধ্যক্ষ বিশ্বজিৎ ডেকাই জানিব দিছে। আনহাতে গোৰেশ্বৰ আৰ্যভট্ট আইডল একাডেমীৰ 7 গৰাকীয়ে ষ্টাৰ, 31 গৰাকীয়ে প্ৰথম বিভাগ, 53 গৰাকীয়ে দ্বিতীয় বিভাগ আৰু 6 গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈ একাডেমীলৈ সুনাম কঢ়িয়াই আনে। আমি গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা আপোনালোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আহিছে আমাৰ ইয়াত আমাৰ বিদ্যালয়ৰ ৰিজাল্ট ল'বৰ বাবে। আজি আমাৰ যি আৰ্টছ ছায়েন্স ভকেশ্যনেল ষ্ট্ৰীমৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিলে। আমাৰ বিদ্যালয়ৰ ৰিজাল্টে বিশেষকৈ বিজ্ঞান শাখা আৰু কলা শাখাত আৰু ভকেশ্যনেল শাখা তিনিওটা শাখাত উন্নত মানৰ ৰিজাল্ট বা ফলাফল দেখুৱাবলৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল সম্ভৱ হৈছে। আমাৰ বিজ্ঞান শাখাত সৰ্বমুঠ 73 জন ছাত্ৰ ছাত্ৰী আছিল। তাৰে ভিতৰত 70 গৰাকীয়ে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু তাৰে ভিতৰত 12 গৰাকী ষ্টাৰ আৰু ছেকেণ্ড ডিভিজন 3 জন আৰু থাৰ্ড ডিভিজন আমাৰ নাই আৰু আমাৰ 100%। আৰু আৰ্টছ ষ্ট্ৰীমটো আমি জানে আটাই ভেঞ্চাৰ ষ্ট্ৰীম, তথাপি আমাৰ ৰিজাল্টটো মই ক'ব বিচাৰিছোঁ। ফাৰ্ষ্ট ডিভিজন 26টা, ছেকেণ্ড ডিভিজন 124 আৰু থাৰ্ড ডিভিজন 74। ভকেশ্যনেল ষ্ট্ৰীম আমাৰ এটা আছিলে, তাৰে ভিতৰত 18 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত এগৰাকী ফাৰ্ষ্ট, 13 গৰাকী ছেকেণ্ড আৰু 4 গৰাকী থাৰ্ড ডিভিজন পাইছে। সামগ্ৰিকভাৱে আমাৰ বিদ্যালয়ৰ ৰিজাল্ট অইন কেইবছৰৰ দৰে এইবাৰো আমি ভাল ফলাবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ এই স্কুলখনত সীমিত সা সুবিধাৰ মাজতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যি উন্নত ৰিজাল্ট প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে তাৰে কৃতিত্ব মই আমাৰ চেগতে আমাৰ শিক্ষক শিক্ষয়িত্ৰী বা আমাৰ স্কুলৰ সকলো ছাত্ৰ ছাত্ৰীক মই দিব বিচাৰিছোঁ। আৰু অনাগত দিনতো যাতে আমি এনেকুৱা ৰিজাল্ট কৰিব পাৰোঁ তাৰ বাবে আমি চেষ্টা নিশ্চয় কৰিব লাগিব। আমি সাধাৰণতে এই বিজ্ঞান শাখাত আমি নামভৰ্তি এটা এণ্ট্ৰেঞ্চ পাতোঁ, যোৱাবাৰৰ পৰা এইবাৰো পাতিছোঁ। আৰু নামভৰ্তি এণ্ট্ৰেঞ্চৰ যোগেদি পাতাৰ লগে লগে আমি ছাত্ৰ ছাত্ৰী অলপ গুণসম্পন্ন ছাত্ৰ ছাত্ৰী আমি নামভৰ্তি দিবলৈ পাৰিছোঁ আৰু সেইবাবে হয়তো ৰিজাল্টটো আমাৰ এটা উন্নত ফালে আহিছে। আমাৰ বিজ্ঞানাগাৰ শাখাৰ বিজ্ঞান যিটো এটা বিষয় বা ষ্ট্ৰীম, আমাৰ বিজ্ঞানাগাৰবিলাকৰো আমাৰ বহুত বেছি ডেভেলপ আমি পোৱা নাই। আমি সেই তাহানিতে যিখিনি লেবৰেটৰী আছে সেইটোতে আমি চলি থাকিব লগা হৈছে। গতিকে কেমেষ্ট্ৰিৰো আমাৰ ছাবজেক্ট টিচাৰ আমাৰ নাই, আমাৰ বড়ো এম.আইল ছাবজেক্ট টিচাৰ নাই। আমি তথাপি তাৰ মাজত নোহোৱাৰ মাজত আমি কাম কৰি আজি এইখিনি ৰিজাল্ট আমি পাবলৈ সক্ষম হৈছোঁ। এইটো ক্ষেত্ৰত আমাৰ এটা কালেক্টিভ এটা যিটো প্ৰচেষ্টা থাকে, কালেক্টিভ বুলি ক'লে গাৰ্জেন মিটিং আমি পাতোঁ। আমি বছৰত 2খন গাৰ্জেন মিটিং পাতোঁ। আমি প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ ঘৰত আমাৰ শিক্ষকসকলে হোম ভিজিট কৰে আৰু আমাৰ সঘনাই ষ্টাফ মিটিং আৰু কেনেকৈ আগবাঢ়িব পাৰি, কাৰিকুলামবিলাক আমি সময়মতে কেনেকৈ ছেট কৰিব পাৰোঁ, ফিনিছ কৰিব পাৰোঁ। আৰু আটাইতকৈ ডাঙৰ কৰা ছাত্ৰ ছাত্ৰীসকলৰ যিটো চাৰিত্ৰিক দিশ বা অন্যান্য যিখিনি দিশ থাকে সেইখিনি প্ৰশাসনিকভাৱে আমি অলপ কাৰা পেচাকৈ চলাওঁ। বাহিৰত ওলোৱাৰ আমাৰ অনুমতি নাই। আৰু আমি এনেকৈ এটা শৈক্ষিক পৰিৱেশ আমাৰ এই বিদ্যালয়খনত দিবৰ কাৰণে আমি গোটেইখিনি মিলি এটা অহৰহ চেষ্টা দি থাকোঁ। আমি আটাইতকৈ সুখী হৈছোঁ, আমি অভিভাৱকবিলাকৰ পৰা আমি সাংঘাতিক ভাল এটা সঁহাৰি পাইছোঁ। তেওঁলোকৰ পৰা যিখিনি আমি কৰিব লগা যিখিনি কাম তেওঁলোকৰ আমি মিটিঙৰ মাজেদি আমি এটা ডিছকাশ্যন কৰি সেইখিনি অভাৱ পূৰণ কৰাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। আৰু আজিকালি নিশ্চয় একো নাই, আমি বিদ্যালয় এখন ব্যক্তিগতকৰণ নে চৰকাৰীকৰণ সেইটো বৰ ডাঙৰ কথা নহয়। আমি বিদ্যালয়ত কেনেকৈ শিক্ষাদান হয়, ক্লাছ পাতি ৰেগুলাৰ হয়নে নহয়, অভিভাৱকৰ লগত আমাৰ সম্পৰ্ক আছেনে নাই, আমি হোম ভিজিট কৰোঁ নে নকৰোঁ, এই গোটেইখিনিৰ ওপৰত নিৰ্ভৰ কৰে। আমি প্ৰাইভেটক যে আমি বহুত ভাল ৰিজাল্ট কৰা বুলি কওঁ, তেওঁলোকে সেই কামখিনি কৰে। আৰু চৰকাৰী যিবিলাক স্কুলৰ ৰিজাল্ট বেয়া হয় সেইখিনিত আমাৰ সেই কামটো হয়তো হৈ উঠা নাই। কিন্তু আমি ছায়েন্স ষ্ট্ৰীমৰ বুলি নহয়, আমি গোৰেশ্বৰ হাই ছেকেণ্ডেৰী মেট্ৰিক এইবাৰ 195 কেণ্ডিডেট দিছিল। এই 195 কেণ্ডিডেটৰ প্ৰতি ঘৰত
আমাৰ শিক্ষকসকলে ভিজিট কৰিছে। আমি হয়তো আমাৰ মেট্ৰিকৰ ৰিজাল্টটো আশানুৰূপ হোৱা নাই, গুণগতভাৱে ভাল, কিন্তু সংখ্যাৰ দিশৰ পৰা চালে আমাৰ ৰিজাল্টটো অলপ বেয়া হৈছে। কিন্তু যিহেতু এইবাৰ এটা নতুন পদ্ধতিত পৰীক্ষা হ'ল, বহু ছাত্ৰ ছাত্ৰীয়ে OMRটো পাছ কৰিব লাগে, থিয়ৰিটো পাছ কৰিব লাগে, হয়তো তেওঁলোকে বৰ বিশেষ গুৰুত্ব দি নল'লে। গতিকে প্ৰাইভেটেই হওক বা চৰকাৰী হওক, আমি যদি এটা ভাল মন লৈ পেলাই আমি বিদ্যা দান কৰিবলৈ চেষ্টা কৰোঁ, নিশ্চিতভাৱে চৰকাৰী বিদ্যালয়ৰ স্কুলৰ ৰিজাল্টো ভাল হোৱাটো মানে খাটাং। আপুনি অধ্যক্ষ হিচাপে আমি ইতিমধ্যে আজি সৌভাগ্যক্ৰমে আজি আমাৰ নামভৰ্তি হৈ গ'ল ছায়েন্স বিজ্ঞান শাখাত। যোৱাকালি আমাৰ কলা শাখাৰ বড়ো মাধ্যম আৰু অসমীয়া মাধ্যমত এডমিশ্যন হৈ গ'ল। যথেষ্ট আমি সঁহাৰি পাইছোঁ। আমি এইবাৰো এণ্ট্ৰেঞ্চ পাতিছোঁ আৰু আমাৰ ছিট কেপাচিটি কম, কিন্তু পঢ়ুৱৈৰ সংখ্যাটো বেছি। এতিয়া আমাৰ অসম চৰকাৰৰ RIDF-ৰ পৰা এটা বিল্ডিং অনুমোদন হৈছে, এতিয়ালৈকে কনষ্ট্ৰাকশ্যনৰ কাম কৰা নাই। মই আশা ৰাখিম চৰকাৰে অতি শীঘ্ৰে এই কনষ্ট্ৰাকশ্যনৰ কামখিনি আৰম্ভ কৰিব আৰু তেতিয়াহ'লে আমি হয়তো ছাত্ৰ ছাত্ৰী অধিক মাত্ৰাত আমি নামভৰ্তি কৰাব আমি পাৰিম। গতিকে এটা কথা ঠিক যে চৰকাৰী স্কুলবিলাকত শিক্ষকৰ যিটো অভাৱ, সেই শিক্ষকৰ অভাৱ যদি পূৰণ কৰিব পাৰে, আমি ভাবোঁ বিদ্যালয়বিলাকে ইয়াতকৈ আৰু বেছি ভাল ফলাফল কৰিব পাৰোঁ। সেইটো মই নিশ্চিত দিব মই পাৰোঁ। বহুত গৌৰৱান্বিত হৈছোঁ আমাৰ উগুৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফল লৈ, হাইস্কুল শিক্ষান্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফল লৈ। বিশেষকৈ আমাৰ বায়'লজি বিভাগত মই ডক্টৰ ভনিতা ডেকা আৰু আমাৰ ধ্ৰুৱজ্যোতি ৰাজবংশী, আমাৰ যি নেৰানেপেৰা প্ৰচেষ্টা, আমাৰ ষ্টুডেণ্টৰ লগত আমাৰ যিটো প্ৰচেষ্টা আছিল, কষ্ট আছিল, সেইখিনি সফল হোৱাৰ কাৰণে সঁচাকৈয়ে আমি বহুত সুখী, বহুত গৌৰৱান্বিত। আৰু বিশেষকৈ এটা কথা ক'ব লাগিব, এই অঞ্চলত আমাৰ বায়'লজিত বা জীৱবিজ্ঞান বিষয়টোত ষ্টুডেণ্টে কোনো ধৰণৰ টিউশ্যন নোলোৱাকৈ, কোচিং নোলোৱাকৈ, অকল স্কুলৰ আৰু ক্লাছৰ শিক্ষাৰ জৰিয়তে বছৰে বছৰে যি কৃতিত্ব দেখুৱাই আহিছে, তাৰ কাৰণে আমি বহুত সুখী হৈছোঁ, বহুত নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। আমি শিক্ষক শিক্ষয়িত্ৰী দুয়োজনে আমি বছৰে বছৰে যিটো মানে আনন্দ পাইছোঁ ল'ৰা ছোৱালীৰ কৃতকাৰ্যতাত, এনেকৈ যেন আৰু প্ৰত্যেক বছৰে আগন্তুক বৰ্ষতো এনেকুৱা ফলাফল দেখুৱাব পাৰে, সেইকাৰণে মোৰ ছাত্ৰ ছাত্ৰীসকলকো মই অভিনন্দন জনাইছোঁ। তেওঁলোকৰ ওচৰতো মানে কৃতাৰ্থ হৈছোঁ। এয়া ধ্ৰুৱজ্যোতি ৰাজবংশী, আমাৰ দুজনৰ যিটো কষ্ট, সেই ফলটো পাই সঁচাকৈ আমি আজি খুব সুখী হৈছোঁ। আমাৰ প্ৰতিজন ষ্টুডেণ্ট আৰু অভিভাৱকৰ লগত আমাৰ যিটো কোঅপাৰেশ্যন, আমাৰ যিটো বণ্ডিং, তাৰে ফল যেন পাইছোঁ। এইটো প্ৰত্যেকটো ষ্টুডেণ্টকে আমি যেনেকৈ আমি কষ্ট কৰি এজন এজনকৈ হোম ভিজিট দি, হোমৱৰ্ক চাই, তেওঁলোকৰ কাৰণে যিটো আমি ব্যক্তিগতভাৱে চেষ্টা চলাইছোঁ, তাৰে এয়া যেন এটা ফল, সেনেকুৱা আজি অনুভৱ হৈছে। আৰু চবতকৈ ডাঙৰ কথা, আমি দুজনে আমি প্ৰত্যেকটো ল'ৰা ছোৱালীকে আমাৰ নিজৰ ল'ৰা ছোৱালীৰ নিচিনা জ্ঞান কৰি আমি সিহঁতক অনুশাসন কৰা, পঢ়োৱা, মৰম কৰা, গোটেইখিনিয়ে আমি কৰি আহিছোঁ আৰু আগন্তুক বৰ্ষতো এনেকৈ কৰি যাম বুলি আমি দায়বদ্ধ হৈছোঁ। এইবাৰ আমাৰ 40 নাম্বাৰছে বায়'লজি লেটাৰ পাইছে। এইটো এটা স্কুলখনৰ কাৰণে সঁচাকৈ যোগাত্মক দিশ, আমাৰ ছাবজেক্টটোৰ কাৰণে পজিটিভ ছাইড। আৰু বাকী অসমীয়া বিভাগত 27টা, কেমেষ্ট্ৰিত 3জনে আৰু ফিজিক্সত 3জনে আৰু মেথছত 5জনে পাইছে। এইটো আমাৰ এটা ভাল খবৰ। আগে পিছে আমাৰ মেথছত ইমান লেটাৰ পাবলৈ সক্ষম হোৱা নাছিল যদিও এইবাৰ 5জন ষ্টুডেণ্টে মেথছত লেটাৰ পাবলৈ সক্ষম হৈছে। খুবেই ভাল লাগিছে, খুবেই সুখী। নাৰায়ণ বিশ্বাস, মই এইখন বিদ্যালয়ৰে দ্বাদশ শ্ৰেণীৰ ছাত্ৰ হওঁ। এইখন স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকল যথেষ্ট মানে সকলোকে মানে সমানভাৱে চায়, ছাপৰ্টিভ হয়। আৰু বিশেষকৈ মই পোনপ্ৰথমে আমাৰ বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু লগতে মোৰ মা দেউতাক ধন্যবাদ জনাওঁ। আৰু লগতে মোৰ এই মানে জাৰ্ণিটোত মোৰ লগত জড়িত থকা সকলোকে ধন্যবাদ জনাইছোঁ। মই পাইছোঁ 86.6% পাবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ বিদ্যালয়ৰ বিশেষকৈ আমাৰ অধ্যক্ষ মহোদয় ছাৰ, আমাৰ কেমেষ্ট্ৰিৰ টিচাৰ নাই, তেখেতে সময় উলিয়াই হ'লেও আমাৰ কেমেষ্ট্ৰি ক্লাছটো কৰাই দিছিলে, তেওঁক বিশেষ ধন্যবাদ থাকিল। তেওঁলোকে সকলোৰে ঘৰত গৈ হোম ভিজিট মানে কৰিছিলে, কাৰ কি ছাবজেক্টত উইক আছিলে সকলোবোৰ চাই চিতি মানে সিহঁতক কেনেকৈ আগবাঢ়িব পাৰি উপদেশ দিছিলে। অনুভৱ আৰু অলপ কৰিব পাৰিলে হয়তো মোৰ শিক্ষক শিক্ষয়িত্ৰীসকল, মা দেউতাহঁতে সুখী হ'লহেঁতেন। তথাপিও যিখিনি পালোঁ
তাকে সেইখিনিক লৈ সুখী হৈ যাতে আগন্তুক পৰীক্ষাবিলাকত মই ভাল কৰিব পাৰোঁ চেষ্টা কৰিম। মই মেডিকেল এণ্ট্ৰেঞ্চ দি তাত নিউৰ' চাৰ্জন হ'ব ইচ্ছা আছে। অধ্যক্ষ আৰ্য ভট্ট আইডিয়েল একাডেমীৰ পৰা প্ৰথমে চবকে অভিনন্দন দিব বিচাৰিছোঁ। আমাৰ প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে আজি এটা ভাল মাৰ্কছ লৈ পেলাই ইয়াৰ পৰা পাছ কৰিব সক্ষম হৈছে আৰু স্পেচিয়েলি 7জনকৈ ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক ল'বলৈ সক্ষম হৈছে। মই চবকে লৈ অভিনন্দন দিছোঁ আৰু যাতে ভাল এটা দিশ লৈ আগুৱাই যায় তাকে কামনা কৰিছোঁ।